স্মাৰ্ট মিটাৰৰ যিসকলে কৈছে যে বিল বাঢ়িছে তেওঁলোকৰ ঘৰত মই এটা মেনুৱেল মিটাৰো লগাই দিম। খালি মোক ক'লে হ'ল যে মোৰ সন্দেহ আছে স্মাৰ্ট মিটাৰৰ ওপৰত, তেতিয়া আমি কি কৰিম, এটা ঘৰত এটা স্মাৰ্ট মিটাৰ লগাই দিম, এটা মেনুৱেল মিটাৰ লগাই দিম। একমাহ যেতিয়া পাৰ হ'ব তেতিয়া স্মাৰ্ট মিটাৰৰ ৰিডিং মেনুৱেল মিটাৰৰ ৰিডিং আপোনালোকে চাই লওক। আপোনালোকে যদি গোটেই সাংবাদিকসকল ৰেডি হয়, আপোনালোকৰ ঘৰত মই এটা স্মাৰ্ট মিটাৰ আৰু মেনুৱেল মিটাৰ লগাই দিওঁ, প্ৰত্যেকখন বাতৰি কাকতৰ এজন এজন সাংবাদিক। কোনে কোনে হাত দাঙি দিয়ক যে আপোনালোকৰ ঘৰত এটা স্মাৰ্ট মিটাৰ লগাই দিম, লগত এটা পুৰণা মেনুৱেল মিটাৰ লগাই দিম। ৰিডিঙত যদি 1 পইণ্টৰো গণ্ডগোল হয় আমি স্মাৰ্ট মিটাৰ অসমত উইথড্ৰ কৰিম। তাতকৈ মই কি ক'ম? সাধাৰণ কথাটো হ'ল মানুহে কম্পেয়াৰ 23 চনৰ লগত কৰা নাই যে 23 চনৰ গৰমৰ দিন আৰু 24 চনৰ গৰমৰ দিন। মানুহে কম্পেয়াৰ কৰে যোৱা মাহৰ লগত। সেইকাৰণে যিমান কেইটা এইকেইদিন APDCL হোৱাটছআপত ৰিপ্লাই দি আছে ছচিয়েল মিডিয়াত, আপোনালোকে ৰিপ্লাইটো চাব। APDCL লিখি দিছে যে 23 চনৰ আগষ্ট মাহতো জুলাই মাহত আপোনাৰ ইমানেই বিল আছিল। তেতিয়া মানুহ কেইজনে উত্তৰ দিছে যে য়েছ উই এগ্ৰি। সেইকাৰণে যাৰ যাৰ সন্দেহ আছে, মই কাকো নকওঁ যে মই ভাল, স্মাৰ্ট মিটাৰ ভাল, কিন্তু পৰীক্ষা কৰাত কি আপত্তি আছে? ঘৰত এটা স্মাৰ্ট মিটাৰ লগাই লওক, এটা মেনুৱেল মিটাৰ লগাই লওক। দুইটা মিটাৰৰ ৰিডিং 1 তাৰিখে লগালে অহা 1 তাৰিখে ওলাই যাব, তেতিয়া গম পাব। কিন্তু স্মাৰ্ট মিটাৰ থকাৰ কাৰণে মানুহৰ বিলটো কমিব পাৰে, দৰকাৰ নহলে লাইটটো বন্ধ কৰে, কাৰণ মিটাৰত দেখি থাকে। মেনুৱেল মিটাৰ নাকিলে লাইটটো বন্ধ নকৰে। সেইকাৰণে অসমত ইলেক্ট্ৰিচিটি কনজাম্পশ্যনটো স্মাৰ্ট মিটাৰ হোৱাৰ পিছত কমিছে। সেইকাৰণে আপোনালোকে ইয়াত এইটো ইছ্যু কৰিব নালাগে। ধুনীয়াকৈ আপোনালোকৰ ঘৰত ACBৰ খৰচত প্ৰত্যেকজন বাতৰি কাকত আৰু প্ৰত্যেকটো টিভি চেনেলৰ এজন এজন সাংবাদিকৰ ঘৰত লগত এটা স্মাৰ্ট মিটাৰ, লগত এটা মেনুৱেল মিটাৰ আমি লগাই দিম। যদি ৰিডিঙত গণ্ডগোল হয় আপোনালোকে ক'ব। স্মাৰ্ট মিটাৰটো এটা চিৰিয়াছ বিষয়, কাৰণ আপোনালোকেও নিউজ কৰে স্মাৰ্ট মিটাৰ বেয়া বুলি। সেইকাৰণে মই আপোনালোকে যাতে ভাল কৰি নিউজ কৰিব পাৰে তাৰ কাৰণে আপোনালোককে মই এটা প্ৰস্তাৱ দিছো যে স্মাৰ্ট মিটাৰটো একেলগে লগাই লওক, মেনুৱেল মিটাৰটো একেলগে লগাই লওক। ৰিডিংটো আপোনালোকে লৈ ল'ব, তেতিয়া নিউজ কৰিবও ভাল পাব, হয় নহয়? কাৰণ স্মাৰ্ট মিটাৰত যদি বিল বেছি হয় ACBটো ইনকামটো বাঢ়িব লাগিব, আৰু ACBৰ ইনকামটো আমিতো লুকাব নোৱাৰো, কিন্তু ACBৰ ইনকামটোতো বঢ়া নাই। স্মাৰ্ট মিটাৰে যদি বিল বেছি দিয়ে, বিলৰ টকাটো ক'ত যাব? ৰাজকোষত আহিব লাগিব। কালি বিধানসভাত প্ৰশ্ন কৰিলেই হ'ল যে ৰাজকোষত টকা বেছি আহিছে নেকি। ইয়াৰটোতো জানাৰ বহুত উপায় আছে। আৰু লগতে মই কৈছো কি যে আমাৰ জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ মানুহৰ ঘৰত ইলেক্ট্ৰিচিটিৰ বিল বেছি আহে। এই ইছ্যুটো আকৌ অক্টোবৰৰ পৰা নোহোৱা হৈ যাব, আৰু 1 এপ্ৰিলততো আমি ইলেক্ট্ৰিচিটিৰ দামো 1 টকা কমাই দিম। ভাৰতৰ কোনো ৰাজ্যত দাম নকমায়, অসমে প্ৰথম কমাব। গতিকে তথাপিতো মই স্মাৰ্ট মিটাৰলৈ যুক্তি তৰ্কত নাযাওঁ। অহাকালিৰ ভিতৰত আপোনালোকে মোক জনাই দিব, মোৰ অফিচৰ পৰা আপোনালোকলৈকে ফোন কৰিব যে যোনজন সাংবাদিকে বিচাৰে যে ঘৰত এটা স্মাৰ্ট মিটাৰ, মেনুৱেল মিটাৰ আমি দুটা লগাই, আৰু আপোনালোকে পৰীক্ষা কৰি ল'ব।